নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থমেশ লৈ। আজিৰ এই ভিডিঅ'টিত আছে চাকৰিৰ পৰীক্ষাৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। সেইবাবে ভিডিঅ'টো কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। ফাৰ্ষ্ট মই যেটো ইনফৰমেশ্যন আপোনালোকক দিবলৈ ওলাইছোঁ এইটো হৈছে DME অৰ্থাৎ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন। যিসকলে গ্ৰেড 3 টেকনিক্যাল পোষ্টৰ বাবে এপ্লাই কৰিছিলে আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আছে। 12 জানুৱাৰী 2025 আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব। তাৰ বাবদ আপোনালোকে এডমিট কাৰ্ড ৰিলিজ হৈ গৈছে 4 জানুৱাৰী 2025। আপোনালোকে মোৰ এইটো ভিডিঅ' চোৱাৰ পাছত ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত যাব, তাত DME এডমিট কাৰ্ড লিখি মই লিংক প্ৰভাইড কৰি দিম। সেই লিংকৰ যোগেদি আপোনালোকে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব। ইয়াৰ উপৰি ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছ, ঠিক আছে। চ' তাত যিসকলে গ্ৰেড 3 টেকনিক্যাল পোষ্টৰ বাবে এপ্লাই কৰিছিলে আপোনালোকৰ এডমিট কাৰ্ড আহি গৈছে। 12 জানুৱাৰীত ৰিটাৰ্ণ পৰীক্ষা হ'ব। আপোনালোকে মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যন বক্সতে DHS এডমিট কাৰ্ড লিংক বুলি মই দি দিম। তাৰ পৰা আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ উপৰি DHS FW অৰ্থাৎ যিসকলে ANM পোষ্টৰ বাবে এপ্লাই কৰিছিলে আপোনালোকৰ বাবেও এডমিট কাৰ্ড আহি গৈছে। 12 জানুৱাৰী 2025 আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব ANM পোষ্টৰ বাবে। চ' গ্ৰেড 3 টেকনিক্যাল পোষ্ট হয় এইটো। চ' 4 জানুৱাৰীত আপোনালোকে এডমিট কাৰ্ড ৰিলিজ হৈ গৈছিলে 2025। চ' আপোনালোকে মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত গৈ DHS FW এডমিট লিংক বুলি মই দি দিম। তাৰ পৰা আপোনালোকে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব। মনত ৰাখিব এইটো হৈছে ANM পোষ্টৰ বাবে যিসকলে এপ্লাই কৰিছিলে। চ' বন্ধুসকল, এইটো হৈছে লেটেষ্ট ইনফৰমেশ্যন চাকৰিৰ পৰীক্ষাৰ এডমিট কাৰ্ডসমূহক যিসকলে এপ্লাই কৰিছিলে। ইমিডিয়েট আপোনালোকে নিজৰ এডমিট কাৰ্ড যদি ডাউনলোড কৰা নাই এডমিট কাৰ্ড ডাউনলোড কৰক আৰু চাকৰি পৰীক্ষাৰ বাবে ভালকৈ প্ৰিপেৰেশ্যন চলাই থাকক যেন আপোনালোকে ভালকৈ পৰীক্ষা দিব পাৰে। চ' বেষ্ট অফ লাক টু এভৰিৱান। এতিয়া আহিছোঁ আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটোৰ বাবে বহুতে অপেক্ষা কৰি আছিলে যে ADRE 2.0 যেটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষা অনুষ্ঠিত হৈছিলে তাত বহুতে অৱতীৰ্ণ হৈছিলে আৰু তাৰ ৰিটেন এক্সামিনেশ্যন যেটো হৈ গ'ল তাৰ ৰেজাল্টটো 2025 চনৰ মানে এই বছৰৰ ফেব্ৰুৱাৰী মাহত দিয়াৰ সম্ভাৱনা আছে। এটা যেতিয়া আপোনালোকৰ ৰিজাল্ট দিব যিসকলে ৰিটেন পাছ কৰিব তেওঁলোকে আগন্তুক দিনত কিন্তু নেক্সট স্কিল টেষ্ট অথবা ইণ্টাৰভিউ এই পৰীক্ষাসমূহত বহিব লাগিব ফাইনেলি কোৱালিফাই হোৱাৰ বাবে। আৰু যেহেতু ফাৰ্ষ্ট যেটো ADRE হৈছিলে তাত কিন্তু যিসকলে ৰিটেন টেষ্ট পাছ কৰিছিলে নেক্সট লেভেল এক্সামিনেশ্যনত কোৱালিফাই হৈছিলে মানে বহাৰ বাবে এক্সামিনেশ্যনটো দিয়াৰ বাবে এপ্লাই কৰাৰ বাবে তেওঁলোকৰ বাবে বেলেগকৈ এডমিট কাৰ্ড ৰিলিজ হৈছিলে। এইটো বছৰত এনেকুৱা হোৱাৰ এটা সম্ভাৱনা আছে। আপোনালোকে যিসকলে ভালকৈ পৰীক্ষা দিছে যিসকলে আশাবাদী যে আপোনালোকে চিলেক্ট হ'ব আপোনালোকে কিন্তু GK আদি যিকোনো মানে পঢ়া শুনা আছে এইখিনি কৰি থাকক, ইণ্টাৰভিউৰ বাবে প্ৰিপেৰেশ্যনখিনি লৈ থাকক। কাৰণ যেতিয়া ৰেজাল্ট দিব তাৰ পাছত হয়তো আপোনালোকে বেছি সময় নাপাবও পাৰে নেক্সট লেভেল এক্সামিনেশ্যনটোৰ বহিব লগা হ'ব পাৰে ইমিডিয়েটলি। সেইবাবে প্ৰিপেৰেশ্যন চলাই থাকক।